দিনৰ মাৰ জন্মদিন পালন কৰাৰ পাছত ৰাতি আমি গোটেই কেইঘৰ একেলগে বোলো ভাত সাজ খাওঁ। কাৰণ সকলো দিনত কামৰ কাজে লাগি আছিলে, সকলোৱে বহুত ভাগৰুৱা হৈছিলে। এতিয়া সেয়া সৰু বৌয়ে ভাগিনজনী আৰু বা এগৰাকী একেলগতে চাটনি আৰু এইপিনে আলু ভাজি মানে ভাজি চাজি কটাত ব্যস্ত হৈ আছে। মোৰ ইপিনে মাংস বনোৱা পাল পৰিলে, মই বনাই আছোঁ মাংস। মানে বহুত বেছি আইটেম নহয়, কিন্তু এনেকৈ গোটেইখনে লগ খোৱা এটা প্ৰগ্ৰেম হ'লেহে বা এনেকুৱা এটা অনুষ্ঠান পাতিলেহে লগ খোৱা যায় ন। গতিকে এসাঁজ বোলো ৰাতি খাওঁ। আৰু যিহেতু দিনটো গোটেইখন ভাগৰুৱা হৈছিলোঁ, গতিকে সোনকালে খাই বৈ সকলোৱে যেন আৰাম কৰিব পাৰি তাকে ভাবি আছিলোঁ। এইপিনে বাচ্ছা পাতি চাওক, গোটেই ভাগৰুৱা বিচনাত শুই মেলি মানে ফিল্ম চোৱাত লাগি আছে। ইহঁতো দিনত বহুত বেছি কাম কৰিলে, বস্তু ভাগ বিতৰণ কৰা বা পানী যোগান ধৰা সকলো কাম আমাৰ বাচ্ছা পাতিয়ে কৰিছে পিছে। আৰু এতিয়া বহুত বেছি আইটেম নহয়, এয়া এইপিনে ডিমৰ দম, এইপিনে চাটনি এখন, বিলাহী গাজৰ তিয়ঁহ সকলো মিক্স, এইপিনে দিনৰ পনীৰ মটৰ ভাজি আছিলেই আৰু লগতে মাংস। এয়াই আজি ৰাতি আমাৰ ভাতৰ যোগাৰ। আৰু সকলো মাটো শুই আছে, গতিকে মাক ভিডিঅ' মই উঠোৱাই নাই। আৰু এনেদৰে দিনটো ভালে ভালে পাৰ গ'ল আৰু ৰাতিও আমি সকলোৱে মিলিজুলি এসাঁজ খালোঁ আৰু এনেদৰে আনন্দ কৰিলোঁ। আজি ৰাতি এনেদৰে খাই বৈ সকলোকে শুভৰাত্ৰি। আকৌ লগ পাম আপোনালোকৰ অন্য ভিডিঅ'ৰ সৈতে। বাই বাই।